অসমতে অসমীয়াৰ বিৰুদ্ধে গো বেক ধ্বনি অসমতে অসমীয়াক চাইনিজ বুলি তুচ্ছতাচ্ছিল্য বহিৰাগত অনা অসমীয়াৰ দুঃসাহস কাৰ্বি আংলঙৰ ভূমিত দিলে কাৰ্বি গো বেক ধ্বনি কাৰ্বি চাইনিজ গো বেক বুলি কৈ ভাৰতীয় নাগৰিকৰ প্ৰতি চূড়ান্ত অপমান নহব নচলিব সহ্য কৰা নহব এই হুংকাৰেৰে গো বেক ধ্বনি দিয়া চক্ৰৰ বিৰুদ্ধে প্ৰতিবাদ জাতীয় দল সংগঠনৰ অসমত অসমীয়াৰ বিৰুদ্ধে কৰা এই মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠন সমস্যৰে হকিয়নি সাহিত্যিক শিল্পী বুদ্ধিজীৱীৰ কাৰ্বি জনজাতীয় লোকৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ লাগিব বুলি তীব্ৰ সমালোচনা চৰকাৰক আজি কাৰ্বি আংলঙত কাৰ্বি জনগোষ্ঠীয় মানুহবিলাকক গো বেক ধ্বনি দিছে ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰসকলৰ আজি অস্তিত্ব কি সেই কথাটো আমি সকলোৱে পৰ্যালোচনা কৰাটো উচিত আৰু চৰকাৰক দাবী উত্থাপন কৰিছো যে অনতি বিলম্বে গো বেক কাৰ্বি বুলি কোৱা সেই ব্যক্তিসকলক আৰু কাৰ্বি ৰাইজক জনতাক চাইনিজ বুলি কোৱা সেই ব্যক্তিসকলৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এইটো কাৰ্বিক কৰা অপমান নহয় এই অপমান হৈছে তলগিৰি খিলঞ্জীয়া জনতাক কৰা অপমান অসম আৰু অসমীয়াক কৰা অপমান গতিকে কাৰ্বি আংলঙৰ জনতাক কৰা অপমান আমি অসমীয়াক কৰা অপমান বুলি আমি গণ্য কৰিছো উত্তপ্ত কাৰ্বি ভূমি সংঘাতে লৈছে ভয়ংকৰ ৰূপ তাৰ মাজতে অনা অসমীয়াৰ দপদপনি বৃদ্ধি পাইছে পূৰ্বে উত্তৰ ভাৰতত অসম আৰু উত্তৰ পূবৰ লোকক চাইনিজ বুলি হাঁহিছিল আৰু এতিয়া অসমতে অসমীয়াক চাইনিজ বুলি অপমান খিলঞ্জীয়াৰ বিৰুদ্ধে অনা অসমীয়াই চক্ৰান্ত কৰাৰ অভিযোগ তুলি আইনী ব্যৱস্থা গ্ৰহণৰ দাবী আমাৰ ইয়াৰ জনজাতীয় লোকসকল দিল্লীলৈ গ'লে আন প্ৰান্তলৈ গ'লে তেওঁলোকক চাইনিজ বুলি হাঁহে চিংকি বুলি হাঁহে মমো বুলি ঠাট্টা কৰে সেই পৰিৱেশটোৰ লগত মোকাবিলা কৰি বহু দশকৰ পাছত এটা সুস্থিৰ অৱস্থা ঘূৰি আহিছিল এতিয়া যদি কাৰ্বি আংলঙৰ নিচিনা ঠাইত অখিলঞ্জীয়া মানুহ আহি তাৰে ভূমিপুত্ৰ কাৰ্বিসকলক চাইনিজ বুলি ক'বৰ কাৰণে সাহস কৰিছে এই কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয় এই ধৰণেৰে অখিলঞ্জীয়া লোকৰ দপদপনি অসমত সহ্য কৰা নহব মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰখনে খিলঞ্জীয়া মানুহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি গোটেই বিষয়টোৰ সমাধান কৰিব লাগিব যিসকল অখিলঞ্জীয়া লোকে এই ধৰণৰ মন্তব্য কৰিছে কাৰ্বিসকলক খিলঞ্জীয়া লোকসকলক ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছে তেওঁলোকক আইনৰ কাঠগড়ালৈ আনিব লাগে আৰু শাস্তি দিব লাগে আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰীয়ে অসমত অসমীয়াক ৰঙা চকু দেখুৱাব এয়া মানি লোৱা নহ'ব বহিৰাগতই ষষ্ঠ অনুসূচীৰ ভূমি দখল কৰি কাৰ্বিসকলক ভাবুকি দিব এয়া হ'বলৈ দিয়া নহ'ব খিলঞ্জীয়াক আক্ৰমণ কৰা সকলক গ্ৰেপ্তাৰ কৰিব লাগিব এই মন্তব্যৰে চৰকাৰক হকিয়নি দল সংগঠনৰ কাৰ্বি আংলং জিলাখনতে কাৰ্বি মানুহবিলাকে বসবাস কৰে কিন্তু যিসকল ব্যক্তিয়ে অৰ্থাৎ যিসকল বহিৰাগত মানুহে কাৰ্বি মুদ্ৰাবাদ কাৰ্বি গো বেক বুলি ধ্বনি উত্থাপন কৰিছে তেওঁলোকৰ নিজৰ একোখন ৰাজ্য আছে কাৰোবাৰ হয়তো বিহাৰ কাৰোবাৰ হয়তো উত্তৰ প্ৰদেশ কিন্তু কাৰ্বি মানুহবিলাকৰ পৃথিৱীত ক'তো তেনেকে ৰাজ্য নাই কেৱল মাত্ৰ তেওঁলোকৰ কাৰ্বি আংলঙেই মাতৃভূমি গতিকে এই মাতৃভূমিক সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব লক্ষাধিক আদি হিন্দীভাষী বা বহিৰাগত মানুহ কাৰ্বি আংলঙলৈ ক'ৰ পৰা আহিল নিশ্চিতভাৱে 6 শিডিউল এৰিয়াতে যদি বা এলেকাতে যদি আমাৰ জনজাতীয় মানুহবিলাক সুৰক্ষিত নহয় তেনেহ'লে ক'ত সুৰক্ষিত হ'ব আৰু আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু বহিৰাজ্য প্ৰব্ৰজনে অসমৰ ভাষা সংস্কৃতি কৃষ্টি ধ্বংসস্তূপত পৰিণত কৰাৰ সময়ত কাৰ্বি আংলঙত যিটো পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশে অসমীয়া জাতীয় জীৱন অসমীয়া জনজীৱনলৈ সংকেত কঢ়িয়াই আনিছে কাৰ্বি আংলঙৰ সংকটৰ সময়ত কাৰ্বি আংলঙত বহিৰাগতৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ দীৰ্ঘদিনৰ কিন্তু মৌন হৈ আছিল চৰকাৰ হঠাৎ কাৰ্বিসকলৰ বিৰুদ্ধে কাৰ পৃষ্ঠপোষকতাত গো বেক ধ্বনি দিয়া হৈছে এই প্ৰশ্নৰে ক'লে কাৰ্বি আংলং জিলাখনত অখিলঞ্জীয়া লোকসকলে বিভিন্ন ধৰণেৰে কালিৰ পৰা উত্তেজিত কৰিব পৰা ধৰণৰ মন্তব্য দি থকা পৰিলক্ষিত হৈছে কাৰ পৃষ্ঠপোষকতাত সাহস কৰিছে স্পষ্ট কথা অখিলঞ্জীয়াৰ এই ধৰণৰ দপদপনি অসমত আমি কোনো কাৰণত সহ্য নকৰো আৰু চৰকাৰে যদি তেওঁলোকৰ পৃষ্ঠপোষকতা নাই তেওঁলোকৰ কামৰ জৰিয়তে সেই কথাটো স্পষ্ট কৰিব লাগে কাৰ্বি আংলঙত থাকি কাৰ্বি গো বেক ক'ব কাৰ্বি আংলঙত থাকি কাৰ্বি মানুহক চাইনিজ বুলি উপহাস কৰিব এনেকুৱা মানুহ অসমত থকাৰ অধিকাৰ নাই আৰু এনেকুৱা অখিলঞ্জীয়া অপশক্তিক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো এই যে 6 শিডিউলটো গঠন কৰা হৈছিল জনজাতিৰ স্বাৰ্থত সেই স্বাৰ্থটো
বৰ্তমান পৰ্যায়ত কোনোবা নহয় কোনোবা পিনি মানে ডাইলুট হৈ গৈছে নেকি, বা যিসকল শাসক তেওঁলোকে নিৰাপত্তা দিয়াত তেওঁলোকে এই অধিকাৰটো সুনিশ্চিত কৰাত কোনোবা নহয় কোনোবা বিফল হৈছে নেকি, তাৰে প্ৰতিফলন হোৱা আমি এই যি ঘটনা সেই ঘটনাটো আমি দেখিবলৈ পাইছোঁ। তো ইয়াৰ কাৰণে সদায় চৰকাৰখনে দাবীৰ প্ৰতি আলোচনাত আমন্ত্ৰণ জনাব লাগে আৰু আলোচনাৰ মাজেদি সমাধান সূত্ৰ ওলাব লাগে। কাৰ্বিসকলৰ সংকটৰ সময়ত সকলো অসমীয়াক এক হোৱাৰ আহ্বান কাৰ্বি সমাজৰ। তাৰ পাছত প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিক্ৰিয়া। কাৰ্বিৰ সংকট মানে অসম অসমীয়াৰ সংকট। আজি ভূমিপুত্ৰক নিজ ভূমিত কৈছে গো বেক বুলি, আৰু দুদিনমানৰ পিছত কোনোবাই আকৌ কৈ দিব যে অসমীয়া অসমৰ পৰা গো বেক বুলি। গতিকে এতিয়াও সময় আছে, আমি এক হ'বৰ হ'ল। আপুনি আমুক জাতিৰ, মই আমুক জনজাতিৰ, সেইটো কৰিলে নহ'ব। আমি অসমীয়া হিচাপে একগোট হৈ থাকিব লাগিব, নহ'লে অসমীয়াক কৈ দিব অসমীয়া অসমৰ পৰা গো বেক বুলি। কাৰ্বি আংলঙৰ সমস্যা অসমৰ সমস্যা আৰু অসমৰ জাতীয় জীৱনৰ সমস্যা। গতিকে কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনসাধাৰণে, কাৰ্বি জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণত এই মুহূৰ্তত অকলশৰীয়া অনুভৱ কৰিব নালাগে। সংবিধানে প্ৰদান কৰা ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষা সংস্কৃতিৰ অধিকাৰ খৰ্ব কৰা বুলি তেওঁলোকে উপলব্ধি কৰিছে আৰু তেওঁলোকে সাংবিধানিক অধিকাৰ বিচাৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰিছে। সেই আন্দোলনৰ ওপৰত পৰিকল্পিতভাৱে যি আক্ৰমণ চলিছে সেয়া কেতিয়াও সহ্য কৰা নহ'ব। সেই কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰিব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয়, আপোনালোক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ, আৰু আপোনালোকৰ ওপৰত হোৱা আক্ৰমণ আমি কেতিয়াও মানি নলওঁ, আমি সহ্য নকৰোঁ। জাতি মাটি ভেটিৰ চৰকাৰ বুলি কোৱা সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কাৰ্বিসকলৰ পক্ষত পদক্ষেপ লোৱাৰ দাবী। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।